যিকোনো কলেজ নৰ্থ ইষ্টৰ যিকোনো কলেজে পাৰ্টিচিপেট কৰিব পাৰে নট অনলি এবাৰ আমি কলেজৰ লগতে ইণ্ডিভিজুৱেল ষ্টুডেণ্টছো ৰেজিষ্টাৰ কৰিব পাৰে মিনিমাম এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো হাৰ্ডলি 400 ৰুপিজৰ ৰেজিষ্ট্ৰেশ্যন ফিজ তাতে আমি কিট তেওঁলোকৰ 3 দিনৰ থকা খোৱা সব ইনক্লুডেড মানে গোটেইখিনি ইনক্লুড কৰি পিনে সেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এতিয়া আমাৰ অনলাইন অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে চ' আমাৰ সেই মানে আমাৰ মেইন উদ্দেশ্যটো হ'ল যে গোটেই নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিয়ে এই অনুষ্ঠানটোত আহক আহি পিনে লাইফ স্কিলছ যোনখিনি সিহঁতক প্ৰিপেয়াৰ কৰিব কালিলৈ সিহঁতৰ কেৰিয়াৰলৈ সিহঁতৰ জীৱনলৈ সেইখিনি সিহঁতে যেন লৈ যায় সেই বস্তুটো আমাৰ মেইন উদ্দেশ্য কিমান দিনলৈকে হ'ব কিমান দিন এইটো 3 দিনীয়া প্ৰগ্ৰাম হয় 21-22 ফেব্ৰুৱাৰী হয় 3 দিনীয়া প্ৰগ্ৰাম হয় চ' মানে কলেজৰ লগতে ইণ্ডিভিজুৱেল ল'ৰা ছোৱালীও পাৰ্টিচিপেট কৰিব পাৰে বেছি আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি অ'পেন হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন লিংকটো হ'ল netc.ustim.ac.in তাতে ৰেজিষ্ট্ৰেশ্যনটো খুলিলে আপোনালোকৰ দুই ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম পাব এটা ইণ্ডিভিজুৱেলি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা আৰু এটা কলেজ ৱাইজ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা আমি মানে সকলো ল'ৰা ছোৱালীকে নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ যে আহক সিহঁতো এটা বহুত বস্তু শিকিব আৰু মানে এনেকুৱা এটা প্লেটফৰ্ম ইউজুৱেলি নাপায় আমি ইউজুৱেলি যোৱা বছৰো আমাৰ 10,000তকৈ বেছি ষ্টুডেণ্টছ হৈছে চ' এইবাৰো মানে আমি আশা কৰোঁ তাতকৈ বেছি ষ্টুডেণ্টছ হৈছে তো আমি অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ আৰু এনেকুৱা নহয় যে কিছুমানে হয়তো কমপ্লিট কৰিবলৈ নোৱাৰিব পাৰে কিন্তু তেওঁলোকে অংশগ্ৰহণ কৰিলে বহুত কথা শিকিব পাৰিব বুজিব পাৰিব সেইকাৰণে